শিশুসকলে হৈছে দেশৰ ভৱিষ্যত আৰু এই শিশুসকলক সুস্থ মানসিকতাৰে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত খেলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মৰাণত এই তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত আজি প্ৰায় 20খন জিলাৰ প্ৰায় 500ৰো অধিক খেলুৱৈ শিশুটোত এইসকলৰ ইয়াত খেলে সুন্দৰ খেল প্ৰদৰ্শন কৰি ৰাইজকো আমোদ দিয়াৰ উপৰিও তেওঁলোকে এটা খেলৰ অধিক জনপ্ৰিয় কৰি তুলিছে। আৰু জানো যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়াই সমাজ গঢ়ে, জাতি গঢ়ে আৰু ক্ৰীড়াৰ যোগেদি আমি নিজে সংস্থাপিত হ'ব পাৰোঁ আৰু নিজৰ ভৱিষ্যত গঢ়িব পাৰোঁ। এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ বুলি কয়। আৰু আমি যিবিলাক ৰাজ্য দেখিছোঁ খেলত আগবঢ়া, এইবিলাক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো দিশতে আগবাঢ়ি যায়। আৰু এই খেলে আমাৰ নিজৰ শিশুসকলক আমাৰ সুস্থ আৰু শৰীৰ সুঠাম এইখিনি যুৱকে সৃষ্টি কৰে। গতিকে এই খেলক আমি অধিক জনপ্ৰিয় কৰিব লাগিব। আৰু এতিয়া যি টাইকাণ্ডো খেল, মই ভাবিছোঁ ই আত্মৰক্ষাৰ এক কৌশল। গতিকে আমি প্ৰত্যেকেই আমি নিজে এই খেল অধিক কৌশলী হ'ব লাগিব খেলত, আৰু কৌশলৰ জ্ঞান আহৰণ কৰিলে আমি ভাবোঁ যে নিজক কেতিয়াবা বিপদত পৰিলে ৰক্ষা কৰা আৰু ইয়াৰ যোগেদি আমি সংস্থাপিত হোৱা। আজি চৰকাৰেও এনেকুৱা ধৰণৰ খেলুৱৈসকলক সন্মান প্ৰদৰ্শন কৰিছে। আজি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত আমি যি মেডেলেই নাপাওঁ তেওঁলোকক সংস্থাপন দিয়া। আজি জানো লাভলীনা বৰগোহাঁই, হিমা দাস আমাৰ তাৰ উদাহৰণ আছে জ্বলন্ত। গতিকে আমি এই শিশুসকলক সেই মানসিকতাৰে তেওঁলোকক উলিয়াই লৈ যাব লাগিব। তেতিয়া আমি ভাবিছোঁ এখন সুন্দৰ সমাজ পাম, জাতি পাম। আৰু তেওঁলোকেও এতিয়া খেলত যিসকল মই দেখিছোঁ জড়িত, তেওঁলোকে নিয়মানুৱৰ্তিতা মানি চলে আৰু তেওঁলোকে নিজে পৰিশ্ৰম কৰিব পাৰে আৰু সময়ৰ মূল্য বজাৰ উপৰিও তেওঁলোকৰ দৃঢ়তা মানসিকতা অধিক তেওঁলোকৰ দেখা যায়। গতিকেলৈ এইখিনি মানুহে আমাৰ হয়তো সমাজখনক আগুৱাই লৈ যাব। এনেকুৱা নিৰোগী এখন সুস্থ সবল সমাজৰ আমি কামনা কৰোঁ, য'ত খেলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু খেল আজিকালি যিকোনো খেল জনপ্ৰিয় হৈছে। গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলো ইয়াতে উলিয়াই অনাৰ আমাৰ ইয়াত যি দায়িত্ব লৈ আছিলে, মই দুলাল গগৈক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে আমাৰ মোৰ লগতে আছে সুনীল গগৈ বন্ধু, আমি সকলোৱে। আৰু ইয়াৰ যিসকল খেলৰ যিসকল কোচাৰ বা প্ৰতিনিধি আহিছে, মই ভাবিছোঁ এইটো তেখেতসকলে 3 দিনীয়াকৈ কষ্ট কৰি ইয়াত আছেহি। আৰু পিতৃ মাতৃ মই দেখিছোঁ তেওঁলোকেও নিজৰ সন্তানটোক কেনেধৰণে খেলত আগবঢ়াই নি তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ যি সপোন দেখিছে সফল হওক, আমি তাকে কামনা কৰিছোঁ। এতিয়া বৰ্তমান অসমত যিকোনো খেলে অধিক জনপ্ৰিয় হৈ তুলিছে। দিনে ৰাতিয়ে ফুটবল, ভলীবল, আমি ক্ৰিকেট খেলকে আদি কৰি এনেকুৱা টাইকাণ্ডো, আমাৰ বইজ গাৰ্লছ পৰা আদি কৰি সকলোৱে দেখিছোঁ ইমান উৎসাহেৰে খেল খেলে। গতিকে খেলত অসমৰ আমি ভৱিষ্যত খেলৰ ইয়াতে আমি এটা হাব হ'ব অসমখন, আমি এটা সপোন আমি ৰচিব পাৰোঁ, আমি দেখিব পাৰোঁ। গতিকে ভৱিষ্যত আমাৰ খেলৰ উজ্জ্বল ভৱিষ্যত আছে আমাৰ অসমত আৰু ভাল খেলুৱৈ সৃষ্টি হ'ব, এই কথা আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।